নমস্কাৰ দৰ্শকসকল মনবিৰাজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া আমাৰ জাৰ্নি আছে আৰু যাব লৈছো খুব সোনকালে উঠিছো ৰখি আমনিয়া লাগিল বস্তু নিব অহা নাই আৰু আমি আজি যাম শিলগুখানী নলবাৰী আৰু আজি 17 জানুৱাৰী আৰু আজি শিল্পী দিৱস হয় তো আজি ৰাতি আমাৰ সৰু কৰি মানে প্ৰগ্ৰাম এটা পাতিব আৰু যিহেতু শিল্পী দিৱস প্ৰত্যেক বছৰে পাতে তো এইবাৰো যোৱাবাৰো পাতিছিলে গমে পাম ফ্লগত দিছোৱে যোৱাবাৰো পাতিছিলে আৰু এইবাৰো পাতিব যোৱাবাৰো তাতে আছিলে শিলগুখানীতে আছিলে আৰু এইবাৰো তাতেই হ'ব কিন্তু তাত এটা প্ৰব্লেম তাত নেটৱৰ্কটো খুব কম তথাপিও মই ভিডিঅ' দিবৰ কাৰণে খুব চেষ্টা কৰিম যোৱাবাৰ সীমান্ত আছিলে সীমান্তৰ পৰা হটস্পট লৈ পেলাই ভিডিঅ' দিছিলোঁ গাইজ কথা এনে কৈ থাকোঁতে ফোন এটা আহিল মানে ৰাজে ফোন কৰিছে সি বেডিং নিব আহিছে মই কৈ আছিলোঁ যে যোৱাবাৰো সেইটো পেণ্ডেল কৰিছিলোঁ আৰু তাতে আমাৰ শিল্পী দিৱস পৰিছিলে আৰু এইবাৰো তাতেই পৰিছে কিন্তু তাত প্ৰব্লেম এটা হয় তাত মানে নেটৱৰ্কটো খুব কম একদম মানে ভিডিঅ' দিব বহুত দিগদাৰ হয় তো যোৱাবাৰ মই সীমান্তৰ পৰা হটস্পট লৈ পেলাই মই ভিডিঅ' আপলোড কৰিছিলোঁ এটা এনেকৈ কৰিব পালোঁ তো এইবাৰ কি হয় চাওঁ কেনেকুৱা হয় গ'লেহে গম পাম আৰু ক'ৰবাত হটস্পট পাওঁ নে নাপাওঁ আৰু নেটৱৰ্ক পোৱা জেগাত যাব লাগিব আৰু কিন্তু ভিডিঅ' যাওঁতে বহুত দেৰি লাগে তো গাইজ এতিয়া বস্তু নিব আহিছে বস্তুখিনি ঠেলাত উঠাই লওঁ তাৰ আগলৈ একদম চাই থাকক স্কিপ নকৰা কৰি গাইজ আমাৰ বস্তু উঠোৱা হ'ল আৰু এতিয়া চলিছে চেল্ফি প্ৰতিযোগিতা মানে গ'লো মোবাইল এটা লৈছে OnePlus মোবাইল যোৱাবাৰ আছিলে সীমান্তৰ কি পাগলা কৰি দিছিলোঁ এইবাৰ ইয়ে গম পালোঁ নহয় এতিয়া ইয়াৰ মাথা যাব আৰু ইয়াতে ফটো কেইখনমান উঠিলোঁ বহুত দেশী মুৰ্গী খাবৰ কাৰণে পইচাই নাই দেশী মুৰ্গী নহয় ছাগলী তো গাইজ আমি মানে যাত্ৰা কৰিম আৰু অলপ পাছত শিলগুখানী গাইজ এতিয়া আমি সোমাইছোঁ চাহ খাবৰ কাৰণে হোটেলত আৰু এতিয়া মানে চিঙৰা আৰু গল্লা ৰস লৈ লৈছোঁ লগত গাইজ মই মনে মনে কথা পাতিছোঁ মানে আগফালে দুটা ল'ৰাই চাই আছে সেইকাৰণে তাৰমানে খোৱা বুদ্ধি কৰি কিনে মানে ভিডিঅ' কৰি আছোঁ গমেই পোৱা নাই আৰু মোবাইলটো তাৰমানে আলজিয়াই লৈছোঁ এয়া যাৰ এটা আছে এটা আলজিয়াই লৈছোঁ তো গাইজ ফাইনেলি আমি আহি পালোঁ শিলগুখানী আৰু এইটো পেণ্ডেল একদম নেটৱৰ্ক নোহোৱা জেগা নাজানো ভিডিঅ' আপলোড দিব পাৰোঁ নে নোৱাৰোঁ তো ইয়াতে পূৰা ডাঙৰ মেলা চলি আছে তাত যাম কিন্তু ইয়াৰে ভিডিঅ'বিলাক কৰি পেলাই আমি থৈ দিম আৰু যেতিয়া মানে নেটৱৰ্ক পাওঁ তেতিয়া আপোনালোকৰ মাজত আমি আপলোড কৰিম আৰু এইটো পেণ্ডেল আমি যোৱা বছৰো কৰিছোঁ নেটৱৰ্কৰ বৰ প্ৰব্লেম আৰু গাইজ চাই থাকক আৰু বৰি গছ দেখিছেনে কিবা দূৰৰ পৰা পকা পকা যেন পাইছোঁ সেইকাৰণে আহিছোঁ ৰ'বকচোন এটা দিয়ে নে নেনে সেই দিয়ে আমাক আৰু আমি গোটেইখিনি লগ লাগি পেলাই ভয়ে খাইছোঁ গোটেই বগৰী আনিব আহিছোঁ গাইজ এই আগতডালো পকা নাই তো গাইজ আমাৰ ৰুম হৈ গ'ল ৰুম কেতিয়াবা হৈছে ইমান ৰুমত আহি পেলাই আমি গৈছোঁ বজাৰত কাৰণ মোক আজি ৰাতি অকণমান সময় হ'লেও মানে বস্তু লাগে আজি যিহেতু শিল্পী দিৱস মই ডান্স কৰিম তো আনিব গৈছোঁ এয়া ফুল মোৰ এইবাৰ ফুল মানে ঘৰত আছে তথাপিও মানে উপায় নাই কিনিবলগীয়া হৈছে এই ফুল লৈ আহিছোঁ আৰু পিন আনিছোঁ ক্লিপ আনিছোঁ এইবিলাক মোৰ নাছিল যে তাৰ কাৰণে লৈ আহিছোঁ আৰু এয়া ড্ৰেছ ওলাই আহিছোঁ এখন সেউজীয়া মেখেলাও কিনিলোঁ ভাবিছোঁ নীলা মেখেলা নাই তাৰপিছত যে মই বেগটো খুচৰি চাই নীলা মেখেলাখন আছে মানে যোৱাবাৰ কিনিছিলোঁ ডান্সৰ কাৰণে এই নীলা মেখেলাখন আছে এনেই মই এখন কিনিলোঁ তাতে আৰু পইচা মাত্ৰ 200 টকা এটা আছিলে সেই 100 টকা এটা খৰচ কৰি মই এনেই এখন মেখেলা কিনিলোঁ বাৰু পেলনীয়া বস্তু নহয় এইবিলাক লাগি থাকে আৰু মই ভাবিছোঁ নীলা ব্লাউজ এই নীলা মেখেলা আৰু এই এখন ৰিহা এই ৰিহাখন মই সেই কৰিম পিন্ধিম আৰু এতিয়া জাপি আছোঁ এতিয়া জাপি চাপি থৈ দিওঁ আৰু বৌজনীয়ে ধুনীয়া কৰি চাহ তাহ দি থৈ গৈছে আৰু যিহেতু এইফালে শুই আছে শুই মোবাইল চাই আছে ইয়াতে মানে নেটৱৰ্ক নাই তথাপিও মানে কি ভাগ্য ভাল আমি মানে যোৱাত আছোঁ তাতে পূৰা নেটৱৰ্ক পায় মানে চাব পাৰি আৰু ধুনীয়া কৰি তো গাইজ চাহখিনি খাই লওঁ মুখ হাত ধুওঁ আৰু লিংকনো আহি আছে অলপ মানে ৰিহাৰ্চেল কৰিবৰ কাৰণে সি আহি পাইছে তো ৰুমত গৈ পেলাই সি বস্তু থৈ পেলাই ৰুমত আহি আছে গাইজ আহি আছে লিংকন সি মানে
চিনি পোৱা নাই যে তাৰ কাৰণে ওলাই আহিছোঁ আৰু আমাৰ ইয়াতে শিল্পী দিৱস মানে কম্পিটিশ্যন হৈ আছে এফালে গান গাই আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে মোৰো গাব যাব মন গৈছিলে আগতে দেউতা থাকোঁতে আমিও গৈছিলোঁ তো এতিয়া আৰু কথাই বেলেগ দেউতাও নাই আৰু মই আছোঁ থিয়েটাৰত আহি আছে লিংকন তাৰ কাৰণে অলপ ওলাই আহিছোঁ হিৰো এণ্ট্ৰি আছে আৰু গাইজ এয়া মই ৰেডি হৈছোঁ কাপোৰ চাপোৰ ড্ৰেছেছ হৈ গৈছে এয়া ফুলটো মোক লগাই দিছে আমাৰ জিউটিয়ে ভিডিঅ'টো গাইজ অলপ ফাটিছে দেই আন্ধাৰ হৈছে যে তাৰ কাৰণে পাঠক ছাৰ আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক তথা আজিৰ এই নাটৰ মঞ্চ উদ্বোধক তথা প্ৰয়াত নৃত্যশিল্পী বীৰেন পাঠকৰ স্মাৰক প্ৰদান কৰিবলৈ আমি আমন্ত্ৰণ জনাই অনা মাননীয় অতিকৈ শ্ৰদ্ধাৰ কৃষ্ণ ৰয় ডাঙৰীয়াদেৱ আৱাহন থিয়েটাৰৰ প্ৰযোজিকা মাননীয় প্ৰস্তুতি পৰশৰ বাইদেউ মৌতিক শ্ৰদ্ধাৰ শিলগড়িথান সভা মহোৎসৱৰ কাৰ্যকাৰী সভাপতি মাননীয় ৰবি ডেকা ছাৰ আৱাহন থিয়েটাৰৰ বলিষ্ঠ অভিনেতা সঞ্জীৱ শৰ্মা ডাঙৰীয়াদেৱ মৌতিক শ্ৰদ্ধাৰ আমাৰ গৌৰৱ আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব আমাৰ সভা মহোৎসৱ সমিতিৰ সভাপতি মাননীয় দিলীপ কুমাৰ পাঠক ছাৰদেৱে আমি এইবাৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ থিয়েটাৰ পৰিচালনা সমিতিৰ সমূহ কৰ্মকৰ্তাসকল সঞ্জীৱ আটাইকে ভোগালী বিহুৰ ওলগ জনাইছোঁ আপোনালোককো ওলগ জনাইছোঁ দীঘলীয়াকৈ কথা কৈ আমনি নকৰোঁ এখন সুন্দৰ নাটক আপোনালোকৰ কাৰণে ৰৈ আছে আৰু লগতে আজি শিল্পী দিৱসৰ উপলক্ষে আমি অনুষ্ঠিতভাৱে এটা আয়োজনো কৰিছোঁ আপোনালোকৰ লগত একেলগে মিলি গতিকে আহক আমি সেই আয়োজনলৈ আগবাঢ়ি যাওঁ মই থিয়েটাৰ পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সন্মানেৰে আমাক উৎসাহিত কৰাৰ বাবে ধন্যবাদ আমাৰ পুষ্পাঞ্জলি অনুষ্ঠান ইমানতে সামৰিছোঁ লগতে এই শিল্পী দিৱসৰ লগত
মই দেখিছোঁ গাইজ আমাৰ ছয় শেষ হ'ল আৰু এতিয়া মানে কিবা খাবৰ কাৰণে নিব ইফালে পুৰা চাওমিন বনাই আছে আৰু পুৰা প্লেটৰ মাছ গাইছে একেবাৰে ইফালেও টং টং এইফালেও টং টং বাজি আছে আৰু এয়া গৰম গৰম ঘুগুনি আৰু এইফালে আমি মানে ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছোঁ বনাবৰ কাৰণে এইফালে খুৰাজনে ফ্ৰাইড ৰাইচ বনাই আছে গাইজ আৰু এই তন্দুৰ এই ললিপপ পিচ বোলে পিচ 100 টকা কিন্তু আমিচোন 100 টকাৰ মাংস আনিয়ে খাব পাৰিম সেইকাৰণে নল'লোঁ